Good morning students. Today we are going to discuss your history part 3 chapter 1 colonialism and countryside মানে উপনিবেশিকতাবাদ আৰু গ্ৰাম্য অঞ্চল। তোমালোকে নিশ্চয় জানা যে ব্ৰিটিছে ভাৰতত আহি 200 বছৰ শাসন কৰি থৈ গৈছে হয়নে? তেওঁলোকে যে এই 200 বছৰ শাসন কৰি থৈ গৈছে তেওঁলোকে এই প্ৰথম শাসন ব্যৱস্থানো ক'ত আৰম্ভ কৰিছিলে আৰু তেওঁলোকে নতুন নতুন কি সিস্টেম ইন্ট্ৰোডিউস কৰিছিলে, নতুন নতুন কি চেঞ্জেছ আনিছিলে আৰু এই যে নতুন নতুন সিস্টেম ইন্ট্ৰোডিউস কৰিছিলে, চেঞ্জেছ আনিছিলে, এই চেঞ্জেছবোৰেনো আমাৰ মানুহখিনিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে সেই বিষয়ে আজি আমি এই চেপ্টাৰটোত আলোচনা কৰিম। ইয়াতে কি দিয়া আছে, প্ৰথমতে বেংগল and জমিন্দাৰ্স, নাম্বাৰ 1ত কি দিয়া আছে বেংগল and জমিন্দাৰ্স। মানে প্ৰথমতে কি হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বুলি ক'লে তোমালোকে কি বুজা? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হৈছে এটা ট্ৰেডিং কোম্পানী হয়, এটা ট্ৰেডিং কোম্পানী যাৰ মেইন এইম কি আছিলে ব্যৱসায় বাণিজ্য। ঠিক আছে, তেওঁলোকে কি কৰিছিলে প্ৰথম শাসন ব্যৱস্থা ভাৰতৰ ক'ত আৰম্ভ কৰিছিলে? বেংগলত আৰম্ভ কৰিছিলে। বেংগলত আৰম্ভ কৰিছিলে আৰু তেওঁলোকে বহুত কিবা চেঞ্জেছ আনিছিলে, বহু ক্ষেত্ৰত তেওঁলোকে চেঞ্জেছ আনিছিলে। আমি বাৰু সেইবোৰ আজি নাচাওঁ, আজি আমি চাম এগ্ৰিকালচাৰ ক্ষেত্ৰত বা ৰেভিনিউ ক্ষেত্ৰত তেওঁলোকে কিনো চেঞ্জেছ আনিছিলে। most important settlement they have introduced সেইটো কি আছিলে in 1793 তেওঁলোকে কি এটা ইম্পৰ্টেণ্ট সেটেলমেন্ট আৰম্ভ কৰিছিলে, সেইটো কি আছিলে পাৰ্মানেন্ট সেটেলমেন্ট। আৰু পাৰ্মানেন্ট সেটেলমেন্টনো কি তাৰ বিষয়ে বাৰু আমি পঢ়িম, তাৰ আগতে পঢ়ো পাৰ্মানেন্ট সেটেলমেন্ট ইন্ট্ৰোডিউস কৰাৰ কাৰণবোৰনো কি আছিলে। তাৰ বহুতো কাৰণ আছিলে, তাৰ ভিতৰত কি হৈছিলে সেইখিনি যেতিয়া পাৰ্মানেন্ট সেটেলমেন্ট ইন্ট্ৰোডিউস কৰিছিলে তাৰ আগত মানে এৰাউণ্ড 1770 মানত কি হৈছিলে বেংগলত এটা ক্ৰাইচিছ পিৰিয়ড চলি আছিল। ঠিক আছে, বেংগলত কি হৈছিলে ড্ৰট হৈছিলে, তাৰপিছত ক্ৰপ ফেইলাৰ হৈছিলে, সেইকাৰণে কি হৈছিলে দুৰ্ভিক্ষ হৈ গৈছিলে, মানে ফেমিন হৈ গৈছিলে। আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাবিছিলে যদি ৰাজকোষত মানি ফ্ল' হৈ থাকিব, কণ্টিনিউৱাছ মানি ফ্ল' হৈ থাকিব লগা হয় তেতিয়াহ'লে এনেকুৱা এটা ছিষ্টেম ইন্ট্ৰোডিউস কৰিব লাগিব যিটো ছিষ্টেমৰ দ্বাৰা কণ্টিনিউৱাছ ট্ৰেজাৰী মানি ফ্ল' হৈ থাকে। আৰু সেইমতে তেওঁলোকে কি কৰিছিলে পাৰ্মানেন্ট সেটেলমেন্ট ইন্ট্ৰোডিউস কৰিছিলে। ইন 1793 তেওঁলোকে পাৰ্মানেন্ট সেটেলমেন্ট ইন্ট্ৰোডিউস কৰিছিলে। পাৰ্মানেন্ট সেটেলমেন্ট কোনে ইন্ট্ৰোডিউস কৰিছিলে? পাৰ্মানেন্ট সেটেলমেন্ট ইন্ট্ৰোডিউস কৰিছিলে লৰ্ড কৰ্ণৱালিছ। আৰু লৰ্ড কৰ্ণৱালিছনো কোন আছিলে? লৰ্ড কৰ্ণৱালিছ আছিলে গভৰ্ণৰ অফ বেংগল, বেংগলৰ গভৰ্ণৰ জেনেৰেল আছিলে। কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে? 1786ৰ পৰা 1793 লৈকে তেওঁ বেংগলৰ গভৰ্ণৰ জেনেৰেল আছিলে। আৰু পাৰ্মানেন্ট সেটেলমেন্টত কি আছিলে জানা? পাৰ্মানেন্ট সেটেলমেন্টত যিটো ৰেভিনিউ আছিলে, যিটো আমি টেক্স দিব লগা আছিলে, তোমালোকে নিশ্চয় জানা তোমালোকৰ ঘৰত তোমালোকৰ যদি খেতি মাটি আছে আৰু নহলেও যদি ওচৰৰ কোনোবাই খেতি মাটি আছে তোমালোকে জানা আমি খাজনা দিব লাগে ন, এটা টেক্স দিব লাগে। তেনেকৈ কি আছিলে তেতিয়াও কি আছিলে তেনেকৈ টেক্স দিব লগা হৈছিলে। আৰু সেইটো যিটো টেক্স দিব লগা আছিলে সেইটো কি আছিলে পাৰ্মানেন্ট আছিলে, ফিক্স আছিলে, ফিক্স কৰি দিয়া আছিলে। আৰু এই যে পাৰ্মানেন্ট সেটেলমেন্টৰ কথা কৈ আছোঁ মই বাৰে বাৰে, 1793 যিটো ইন্ট্ৰোডিউস কৰিছিলে সেটেলমেন্ট, সেইটো অসমীয়াত কি কয় বাৰু? অসমীয়াত পাৰ্মানেন্ট সেটেলমেন্টক চিৰস্থায়ী বন্দোবস্ত বুলি কয়। ঠিক আছে, আৰু এই পাৰ্মানেন্ট সেটেলমেন্টটো ক'ত ইন্ট্ৰোডিউস কৰা হৈছিলে? মেইনলি ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। আৰু ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া বুলি ক'লে কি আমি কোনকেইখনত কৰিছিলে ইন্ট্ৰোডিউস? সেইকেইখন আছিলে বেংগল, বিহাৰ আৰু উৰিষ্যা। তেতিয়া একেখন বেংগল বুলিয়ে কৈছিলে, গোটেইকেইখনকে মিলি বেংগল বুলি কৈছিলে, একেখনেই আছিলে তেতিয়া। আৰু পিছত
প্ৰথমতেতো বেংগলত ইন্ট্ৰডিউচ কৰিছিলে, তাৰ পিছত পাৰ্মানেণ্ট ছেটেলমেণ্টটো তামিলনাডু আৰু কিছু বানাৰসৰ কিছু অংশতো পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰা হৈছিলে। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্ট যে ইন্ট্ৰডিউচ কৰিছিলে সেইটো কি আছিলে, ব্ৰিটিছ ইণ্ডিয়াৰ 19% এৰিয়াত পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰা হৈছিলে। আৰু এই ছেটেলমেণ্টত কি আছিলে, ৰেভিনিউ, কৃষকসকলে ৰেভিনিউ কাক দিব লগা হৈছিলে, জমিনদাৰক দিব লগা হৈছিলে। আৰু জমিনদাৰে কাক দিছিলে, জমিনদাৰে দিছিলে ষ্টেটক, মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক। আৰু কি হৈছিলে, যদি কেতিয়াবা এনেকুৱা মানে তাতে এনেকুৱা আছিলে যে যদি কেতিয়াবা ক্ৰপ ফেইলাৰো হয়, যদি কেতিয়াবা একো ধানো নহয়, একো নহয়, একো খেতি বাতি নহয়, তথাপিও কি আছিলে, তুমি দিবই লাগিব, মানে টেক্স দিবই লাগিব। যদি কিবা কাৰণত ফাৰ্মাৰে কৃষকজনে যদি যেতিয়া দিব নোৱাৰে, তেতিয়াহ'লে তেওঁক কি কৰি দিয়া হৈছিলে, সেই খেতি কৰাৰ পৰা তেওঁক হেৰি কৰি দিয়া হৈছিলে, গুচাই দিয়া হৈছিলে, মানে তেওঁক ইভিক্ট কৰি দিয়া হৈছিলে। আৰু তাৰ জেগাত কি কৰিছিলে, নতুন ফাৰ্মাৰ নিয়োগ কৰিছিলে। আৰু এইটো ল অকল ফাৰ্মাৰৰ ক্ষেত্ৰতে ইমপ্লিমেণ্ট হোৱা নাছিলে, এইটো জমিনদাৰৰ ক্ষেত্ৰতো হৈছিলে। জমিনদাৰে যদি সময়মতে টেক্স দিব পৰা নাছিলে, জমিনদাৰক কি কৰিছিলে, তেওঁৰ জমিনদাৰৰ প্ৰপাৰ্টি কি কৰা হৈছিলে, নিলাম কৰি দিয়া হৈছিলে। আৰু ইয়াৰ পাৰ্মানেণ্ট ছেটেলমেণ্টৰ ৰিজাল্ট বুলি ক'লে ফলাফল কি আছিলে, এটা নিউ ক্লাছ, নতুন ক্লাছ, যিটো জটেদাৰ বুলি কয়, সেইটো ক্লাছৰ এটা শ্ৰেণীৰ উদ্ভৱ হৈছিলে। আৰু সেই শ্ৰেণীটো কোন আছিলে, জটেদাৰসকল কোন হয়, জটেদাৰসকলৰ কথা যদি আমি কওঁ, জটেদাৰসকল হৈছে ৰিচ ফাৰ্মাৰ, মানে কিছুমান ধনী কি আছিলে, কৃষক আছিলে। আৰু ভিলেজ হেডমেন, তেওঁলোকক কি বুলি কোৱা হৈছিলে, জটেদাৰ বুলি কোৱা হৈছিলে। ঠিক আছে। এতিয়া আমি চাওঁ, এই যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যে ব্ৰিটিছসকলে যে পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰিছিলে, তেওঁলোকৰ কিছুমান ৰিজন আছিলে কৰাৰ। ৰিজন দুটামান আমি আগতে আলোচনা কৰিছিলে। আৰু আছিলে যেনেকৈ তেওঁলোকে ভাবিছিলে কি, যিহেতু 89% কি আছিলে, জমিনদাৰে কি কৰিব লাগিছিলে, ষ্টেটক দিব লাগিছিলে। আৰু 11% ৰেভিনিউ তেওঁলোকে নিজৰ লগত ৰাখিব পাৰিছিলে। তো 11% কি হয়, 11% যিটো ৰেভিনিউ হয়, সেইটো বহুত বেছি হয়, বহুত হিউজ এমাউণ্ট হয়। সেইকাৰণে ভাবিছিলে ব্ৰিটিছসকলে যে যিহেতু ইমানখিনি সুবিধা এটা জমিনদাৰসকলে পাব, তেওঁলোকে ভাবিছিলে সেইকাৰণে যে এটা লয়েল জমিনদাৰ ক্লাছৰ কি হ'ব, নিৰ্মাণ হ'ব। আৰু তেওঁলোকে যেতিয়াই ব্ৰিটিছে বিচাৰে, তেওঁলোকে ব্ৰিটিছক সহায় কৰিব, তেনেকৈ ভাবিছিলে। আৰু এই জমিনদাৰৰ কথা যে আমি বাৰে বাৰে কৈ আছোঁ, এই জমিনদাৰসকলনো কোন আছিলে বাৰু? জমিনদাৰসকল কোন আছিলে জানা? আগত যিবোৰ এতিয়া বেংগলৰ যিবোৰ ৰজা আছিলে, মানে কিছুমান সৰু এৰিয়া এনেকৈ যোনে শাসন কৰিছিলে, তেওঁলোকেও কি আছিলে, ৰজা টাইটেল লৈ লৈছিলে। আৰু সেই ৰজাবোৰক কি হৈছিলে, ৰজাবোৰ জমিনদাৰলৈ কনভাৰ্ট হৈ গৈছিলে। ৰজা আছিলে, কিছুমান তালুকদাৰ আছিলে, তেওঁলোকে জমিনদাৰলৈ কনভাৰ্ট হৈ গৈছিলে। আৰু কি হৈছিলে, এতিয়া তোমালোকে ইয়াতে চাবা, ইয়াতে অকশ্যন ইন বুৰদোৱান 1.1ত অকশ্যন ইন বুৰদোৱান আছে ন। অকশ্যন ইন বুৰদোৱান মানে কি আছিলে, বুৰদোৱাত নিলাম কাৰ্য, মানে বুৰদোৱাত নিলাম হৈছিলে। ইয়াতে বুৰদোৱাতনো কাৰ নিলাম হৈছিলে বাৰু? বুৰদোৱাত কি হৈছিলে,
ৰাজা অফ বৰদোৱা, বৰদোৱাৰ যিজন ৰজা আছিলে তেওঁৰ সম্পত্তিৰ নিলাম হৈছিলে। তেওঁৰ সম্পত্তিৰ কিয় নিলাম হৈছিলে? আমি আগতে পঢ়িছিলোঁ ন পাৰ্মানেণ্ট ছেটেলমেণ্টত কি আছিলে, বৰদোৱাৰ ৰজাজন কি আছিলে, জমিনদাৰ আছিলে। তেওঁ জমিনদাৰলৈ কনভাৰ্ট হৈ গৈছিলে। আৰু আমি পঢ়িছিলোঁ ন যেতিয়া জমিনদাৰসকলে টেক্স দিব নোৱাৰে, সময়মতে টেক্স দিব নোৱাৰে, তেওঁলোকৰ প্ৰপাৰ্টিখিনি কি কৰা হয়, নিলাম কৰি দিয়া হয়। আৰু এই বৰদোৱাৰ ৰজাও মানে জমিনদাৰেও কি আছিলে, সময়মতে ব্ৰিটিছক কি আছিলে, টেক্স দিব পৰা নাছিলে। সেইকাৰণে তেওঁৰ যিখিনি সম্পত্তি আছিলে সেইখিনি নিলাম হৈ গৈছিলে। ঠিক আছে। আৰু এই যে ব্ৰিটিছ মানে এই যে জমিনদাৰসকলে যে টেক্স দিব পৰা নাছিলে তাৰো কিছুমান কাৰণ আছিলে। কিনো কাৰণ আছিলে জমিনদাৰে টেক্স দিব নোৱাৰাৰ? এতিয়া দিছে 1.3 চোৱা, হোৱাই জমিনদাৰ্ছ ডিফল্টেড অন পে'মেণ্টছ। জমিনদাৰসকলে কিয় পে'মেণ্ট দিব পৰা নাছিলে? ঠিক আছে। ৰিজনবোৰ হ'ব কি আছিলে, যিটো বেংগলৰ ইনিচিয়েল যিটো ৰেভিনিউ, যিটো কৰ আছিলে, সেইটো ডিমাণ্ডটো, কৰৰ যিটো ডিমাণ্ড আছিলে সেইটো বহুত বেছি হাই আছিলে। এনেই আমি জানো ক্ৰাইচিছ পিৰিয়ড চলি আছিলে 1770, এৰাউণ্ড 1770 বেংগলৰ এটা ক্ৰাইচিছ পিৰিয়ড চলি আছে। আৰু তাৰ ওপৰতে যদি এটা হিউজ এমাউণ্টৰ কৰ নিৰ্ধাৰিত কৰি দিয়া হয় তেতিয়াহ'লে কৃষকসকলে জানো দিব পাৰিব? সেইটো এটা ৰিজন আছিলে। আৰু কি আছিলে, ৰেভিনিউটো আৰু এটা ৰিজন আছিলে, ৰেভিনিউটো কি আছিলে, ফিক্স আছিলে। ৰেভিনিউটো যেতিয়া ফিক্স হয়, কেতিয়াবা এনেকুৱা হৈ যায় জমিনদাৰে যদি ধৰা 100 টকা ৰেভিনিউ দিব লাগে, জমিনদাৰে যদি 90 ৰুপিছৰ ৰেভিনিউ দিয়ে তেতিয়াহ'লে সেইটো কনচিডাৰ কৰা নাছিলে। তেওঁ ফিক্স কৰি দিছিলে, যিটো ফিক্স এমাউণ্ট আছিলে সেইটো দিবই লাগিছিলে, তেওঁ আধা দিলে নহ'ব, এনেকুৱা আছিলে। আৰু এটা আছিলে ইমপ্লিমেণ্টেশ্যন অফ ছানছেট ল'। এটা ল' আছিলে যে যদি কি হয়, ছানছেট ল' মানে কি, যদি সেই পাৰ্টিকুলাৰ এটা দিনৰ সূৰ্য বেলি ডুবাৰ আগতে যদি কি হয় টেক্সটো দিব নোৱাৰে তেতিয়াহ'লে কি কৰি দিয়া হৈছিলে, জমিনদাৰসকলৰ প্ৰপাৰ্টি মানে সম্পত্তি নিলাম কৰি দিয়া হৈছিলে। আৰু এই জমিনদাৰসকল আৰু কিছুমান কাৰণ আছিলে জমিনদাৰসকলে কি হৈছিলে টেক্স দিব নোৱাৰাৰ কাৰণ কি আছিলে, আগতে জমিনদাৰসকলে কি আছিলে, ৰজা আছিলে, হয়নে? তেওঁলোকে ৰজাৰ পৰা জমিনদাৰলৈ কনভাৰ্ট হৈছিলে। যেতিয়া তেওঁলোকে ৰজা আছিলে তেতিয়া তেওঁলোকৰ হাতত বহুত বেছি পাৱাৰ আছিলে। তেওঁলোকৰ নিজা মিলিটাৰী ফ'ৰ্চ আছিলে, তেওঁলোকৰ ন্যায়ালয় আছিলে। কিন্তু ব্ৰিটিছ অহাৰ লগে লগে তেওঁ মিলিটাৰী যিটো ফ'ৰ্চ আছিলে সেইটো কি আছিলে, ধ্বংস কৰি দিছিলে। সেইটো তেওঁলোকৰ ব্ৰিটিছ মানে ৰজাৰ পৰা সেই ৰাইটটো কাঢ়ি লৈছিলে। প্লাছ তেওঁলোকৰ যিটো ন্যায় প্ৰক্ৰিয়া আছিলে সেইটো ব্ৰিটিছে লৈ লৈছিলে। আৰু এই যে জমিনদাৰৰ এই যে টেক্স যে কালেকশ্যন কৰে ফাৰ্মাৰৰ পৰা, জমিনদাৰৰ আণ্ডাৰত এজন অফিচিয়েল আছিলে, সেইজনক আমোলা বুলি কয়। সেইজনে কি কৰিছিলে, টেক্স কৃষকৰ পৰা কালেক্ট কৰিছিলে। আৰু যেতিয়া টেক্স কালেক্ট কৰিছিলে কেতিয়াবাতো এনেকুৱা হৈছিলে যে কৃষকসকলে সঁচাকৈয়ে টেক্স দিব পৰা নাছিলে, কাৰণ তেওঁলোকৰ খেতি বাতি হোৱা নাছিলে, ক্ৰপ ফেইলাৰ হৈছিলে, সেইকাৰণে দিব পৰা নাছিলে। কিন্তু কেতিয়াবা তেওঁলোকে কি কৰিছিলে, তেওঁলোকে বুদ্ধি কৰি ইচ্ছা কৰি দিয়া নাছিলে, কাৰণ তেওঁলোকৰ নিজা ইউনিয়ন আছিলে। কাৰণ তাতে সেই ইউনিয়নত কি আছিলে, ৰিচ ফাৰ্মাৰ আছিলে, কিছুমান ভিলেজ ছেটলমেণ্ট। শেষত তেওঁলোকে কি হৈছিলে, এই ৰিচ ফাৰ্মাৰ আৰু ভিলেজ ছেটলমেণ্টখিনিৰ দ্বাৰা এই ভিলেজ ছেটলমেণ্ট আৰু ৰিচ ফাৰ্মাৰৰ দ্বাৰা এটা নতুন শ্ৰেণীৰ সৃষ্টি হৈছিলে, সেইটো কি আছিলে, জটেদাৰ। আৰু এতিয়া আমি ইয়াতে চোৱা 1.4ত কি আছে, দ্য ৰাইজ অফ দ্য জটেদাৰ। কি আছিলে, কেতিয়া ৰাইজ হৈছিলে, ইন লেট 18th century। জমিনদাৰসকলে কি আছিলে, এটা ক্ৰাইচিছ পিৰিয়ডত ভুগি আছিলে। তেওঁলোকে টেক্স দিব পৰা নাছিলে, বহুত জমিনদাৰ নিজৰ প্ৰপাৰ্টি নিলাম হৈ আছিলে। আৰু সেইখিনি সময়তে কি কৰিছিলে, এই জটেদাৰবোৰ এইটো চান্স লৈ লৈছে আৰু তেওঁলোকৰ সেইখিনি সময়ত তেওঁলোকৰ ৰেইজ হৈছিলে, তেওঁলোকৰ
তেওঁলোকৰ উত্থান হৈছিলে আৰু তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ নিজাকে বহুত এনেকুৱা লেণ্ড প্লটো আছিলে বহুত বেছি লাৰ্জ ট্ৰেক অফ লেণ্ড প্লট তেওঁলোকৰ নিজাকে আছিলে তেওঁলোকে কি কৰিছিলে তেতিয়া তেওঁলোকে কিছুমানে মানি লেণ্ডাৰতো কনভাৰ্ট হৈ গৈছিলে তেওঁলোকে কি কৰিছিলে যিবোৰ পুৱৰ ফাৰ্মাৰ আছিলে স্মল ফাৰ্মাৰ আছিলে কৃষক আছিলে তেওঁলোকক মানিও দিয়া হৈছিলে মানি লেণ্ড কৰিছিলে আৰু তেওঁলোকে নিজৰ আণ্ডাৰত এই পুৱৰ যিখিনি ফাৰ্মাৰ আছিলে তেওঁলোকক কাম কৰোৱাইছিলে ঠিক আছে তাৰপিছত এতিয়া চোৱা এতিয়া আমি কি চাম ইয়াতে আছে চা 1.5ত কি আছে জমিনদাৰ্ছ ৰেচিষ্ট হয়নে জমিনদাৰবোৰৰ প্ৰতিৰোধ জমিনদাৰ্ছ প্ৰতিৰোধ মানে কি চোৱা এতিয়া কি কৰিছে জটেদাৰবোৰৰ যেতিয়া উত্থান হৈছে জটেদাৰবোৰে কি কৰিছিলে কিছুমানে জমিনদাৰৰ জেগাটো ল'ব চেষ্টা কৰিছিলে মানে যেতিয়া ৰিচ হৈ গৈছিলে ন জটেদাৰসকল ৰিচ হৈ গৈছিলে মানি লেণ্ডাৰ হৈ গৈছিলে তেওঁলোকৰ উত্থান হৈ গৈছিলে জটেদাৰ ক্লাছৰ তেতিয়া মাজে সময়ে তেওঁলোকে কি কৰিছিলে যেতিয়া জমিনদাৰসকলৰ প্ৰপাৰ্টি নিলাম হৈছিলে তেওঁলোকে কি কৰিছিলে সেই জমিনদাৰসকল প্ৰপাৰ্টি নিলাম প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে তেওঁলোকে কেতিয়াবা কি কৰিছিলে সেই প্ৰপাৰ্টি কিনি লৈছিলে আৰু এতিয়া এনেকুৱা যে এইবোৰ জমিনদাৰসকলে যে নিজৰ প্ৰপাৰ্টি লছ কৰিব লগা হৈছিলে তাৰ কাৰণে আকৌ জমিনদাৰসকলে কিছুমান ব্যৱস্থা অৱলম্বন কৰিছিলে তেওঁলোকে জানো হাত সাৱটি বহি থাকিব তেওঁলোকৰ নিজৰ প্ৰপাৰ্টি লছ হৈ আছে তেওঁলোকেওতো কিবা উপায় অৱলম্বন কৰিব হয়নে তেওঁলোকেও কিছুমান উপায় অৱলম্বন কৰিছিলে সেইবোৰ কি আছিলে নিজৰ প্ৰপাৰ্টি বচাবৰ কাৰণে তেওঁলোকেও কিছুমান উপায় অৱলম্বন কৰিছিলে সেইবোৰ উপায় আছিলে ফিক্সুৱাছ অকশ্যন চেল যিটো অকশ্যন হৈছিলে যিটো নিলামী প্ৰক্ৰিয়া হৈছিলে সেইটো কি আছিলে আগতীয়াকৈ জমিনদাৰসকলে কি কৰিছিলে ফিক্স কৰি থৈ দিছিলে আৰু পাৰ্মানেণ্ট ছেটেলমেণ্টত এটা ৰুল আছিলে যিটো ৰুলৰ মতে যদি কিবা প্ৰপাৰ্টি উইমেনৰ নামত থাকে বা মাৰ নামত থাকে তেতিয়াহ'লে সেইটো নিলাম কৰিব কৰাৰ ৰাইট নাছিলে আৰু তেনেকৈ তেতিয়া কি কৰিছিলে জমিনদাৰসকলে নিজৰ যিখিনি প্ৰপাৰ্টি আছিলে সেইটো তেওঁলোকৰ নিজৰ মাৰ নামত ট্ৰেন্সফাৰ কৰি দিছিলে আৰু কি আছিলে আৰু নেক্সট আৰু এটা কাৰণ আছিলে সেইটো আছিলে এজেণ্ট মেনিপুলেশ্যন মানে কি আছিলে যেতিয়া নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছিলে য'ত বলি লগাবৰ কাৰণে এজেণ্টবোৰ গৈছিলে মানে যেনেকৈ ৰিচ ফাৰ্মাৰ কিছুমান গৈছিলে বা কেনেকৈ যোনে গৈছিলে সেইবোৰ কোন আছিলে সকলোবোৰ কি আছিলে জমিনদাৰ্ছৰ এজেণ্ট আছিলে মানে জমিনদাৰৰ নিজৰ মানুহে আছিলে সেইবোৰ আৰু তেওঁলোকে কি কৰিছিলে বহুত এনেকৈ যেতিয়া নিলামত যায় কি কৰিব লাগে বিট লগাব লাগে এটা বলি লগাব লাগে হয়নে সেইটো বহুত বেছি তেওঁলোকে বলি লগাইছিলে বিট লগাইছিলে আৰু অৱশেষত কি কৰিছিলে তেওঁলোকে সেই মানিটো দিয়া নাছিলে যেতিয়া মানিটো তেওঁলোকে নিদিয়ে তেতিয়া আকৌ নিলাম হৈছিলে আকৌ তেওঁলোকে গৈছিলে আকৌ তেওঁলোকে এনেকৈ বেছিকৈ বলি লগাইছিলে বিট লগাইছিলে আৰু শেষত সেই মানিটো দিয়া নাছিলে আৰু অৱশেষত ব্ৰিটিছসকলে কি হৈছিলে ভাগৰি গৈছিলে আৰু ফাইনেলি জমিনদাৰক সেই নিজৰ প্ৰপাৰ্টিখিনি ৰিটাৰ্ণ কৰি দিছিলে ঠিক আছে আৰু এটা কাৰণ আছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকে এটেম্পছ অফ লাঠিয়াৰ্জ মানে কি কৰিছিলে যেতিয়া এই নিলাম প্ৰক্ৰিয়া হৈছিলে তেতিয়া জমিনদাৰসকলে কি কৰিছিলে নিজৰ এজেণ্টখিনিকে পঠাইছিলে আৰু তেওঁলোকৰ এনেকুৱা মানুহ আছিলে যোনে যদি কেতিয়াবা আউটছাইডাৰ বেলেগৰ পৰা মানুহ আহে কেতিয়াবা ৰিচ ফাৰ্মাৰ আহে যাৰ হাতত কেপাচিটি থাকে সেই জমিনদাৰৰ প্ৰপাৰ্টিখিনি কিনাৰ তেওঁলোকক কি কৰিছিলে তেওঁলোকক লাঠি চাৰ্জ কৰিছিলে মানে এনেকুৱা মানুহ আছিলে এজেণ্ট আছিলে তেওঁলোকে কি কৰিছিলে আহিবই দিয়া নাছিলে আউটছাইডাৰৰ ওচৰত সোমাবই দিয়া নাছিলে এইবোৰ উপায় অৱলম্বন কৰিছিলে জমিনদাৰসকলে নিজৰ প্ৰপাৰ্টিটো ছেফ ৰাখিবৰ কাৰণে ঠিক আছে
আৰু নেক্সট তোমালোকৰ আছে দ্য ফিফথ ৰিপৰ্ট, হয়নে? মানে পঞ্চম প্ৰতিবেদন। পঞ্চম প্ৰতিবেদনখননো কি? পঞ্চম প্ৰতিবেদনখন হৈছে ইটছ এবাউট এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজ অফ পাৰ্মানেণ্ট ছেটেলমেণ্ট। পাৰ্মানেণ্ট ছেটেলমেণ্টৰ এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজৰ ওপৰত এই ওপৰতে কি আছিলে? এই পঞ্চম প্ৰতিবেদনখন আছিলে, ঠিক আছে। আৰু এই পঞ্চম প্ৰতিবেদনখন ইয়াতে কি কৈছে? পঞ্চম প্ৰতিবেদনখন 1002 পৃষ্ঠাৰ আছিলে, 1002 পেজৰ আছিলে আৰু তাৰে 800 এপেণ্ডিক্স আছিলে। এপেণ্ডিক্স মানে কি হয়? যেনেকৈ পেটিশ্যন অফ জমিনদাৰে পেটিশ্যন দিয়ে, ৰায়ত মানে কি হয়? ৰায়ত মানে কৃষক হয়। ৰায়ত বুলি ক'লে আমি কাক বুজোঁ? ফাৰ্মাৰসকলক বুজোঁ। ৰায়তৰ পেটিশ্যন হয় এইবোৰ। আৰু কিছুমান ৰিপৰ্টছ থাকে, কালেক্টৰসকলৰ ৰিপৰ্ট থাকে, সেইবোৰক কি বুলি কয়? এপেণ্ডিক্স বুলি কয়। আৰু এই যিটো ফিফথ ৰিপৰ্ট পঞ্চম প্ৰতিবেদন আছিলে সেইটো 1002 পেজৰ আছিলে পঞ্চম প্ৰতিবেদনখন, আৰু তাৰ 800 পেজে কি আছিলে? এপেণ্ডিক্স আছিলে। এইটো কেতিয়াবা আহি যাব পাৰে 1 মাৰ্কছৰ কুৱেশ্যন। পঞ্চম প্ৰতিবেদনখন কিমান পেজৰ আছিলে সেইটো আহি যাব পাৰে। আৰু এই পঞ্চম প্ৰতিবেদনটো কি আছিলে? ইটছ এবাউট এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজ অফ পাৰ্মানেণ্ট ছেটেলমেণ্ট, ঠিক আছে। আজি আমাৰ এইটো প্ৰথম অধ্যায়টো হৈ গ'ল। প্ৰথম চেপ্টাৰ এইটো নাম্বাৰ 1ৰ যিখিনি আছিলে 1.6 লৈকে হৈ গ'ল। এতিয়া আমি নেক্সট কি চাব লাগিব? নেক্সট ক্লাছত আমি চাম দ্য হো এণ্ড দ্য প্লাউ, ঠিক আছে। তো নেক্সট ক্লাছত আমি বাকীখিনি আলোচনা কৰিম। আজি ইমানতেই শেষ কৰোঁ।